নমস্কাৰ, মই আছিক আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি পৰিৱেশৰ প্ৰদূষণ ইয়াৰ প্ৰভাৱৰ নিয়ন্ত্ৰণ সম্পৰ্কে আলোচনা কৰিম। প্ৰদূষণত আমাক বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণ লাগিব। আজি আমি বায়ু প্ৰদূষণৰ বিষয়ে আলোচনা কৰিম। বায়ু প্ৰদূষণ কি? যে কোনো এখন ঠাইৰ বায়ুত যদি অদৰকাৰী আৰু হানিকাৰক পদাৰ্থ মিহলি হৈ যায়, সেইবিলাক অৰ্থাৎ তেতিয়া আমি কি ক'ম যে সেইখিনি ঠাইৰ বায়ু প্ৰদূষিত হোৱা বুলি ক'ম। বায়ু প্ৰদূষণৰ যিবিলাক কাৰণ আছে সেইবিলাক দুই ধৰণে হ'ব পাৰে। এটা হৈছে প্ৰাকৃতিকভাৱে, এটা হৈছে মানৱসৃষ্টভাৱে। এতিয়া চাওক, যদি বায়ুত কিছুমান ধোঁৱা, ধূলিকণা, পেলনীয়া বস্তুৰ গোন্ধ সেইবিলাক মিহলি হৈ যায়, তাৰ ফলত যদি বায়ু প্ৰদূষণ হয়, সেইবিলাক মানৱসৃষ্ট কাৰণ হ'ব। কাৰ্বন মনক্সাইড, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড বায়ুত বৃদ্ধি পালে। এইবিলাক বৃদ্ধি পোৱাৰ মুখ্য কাৰণ কি? মটৰ গাড়ী, ৰকেটৰ ইঞ্জিন, উৰাজাহাজ, বিভিন্ন উদ্যোগ কল কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা। অৰ্থাৎ কি? এইবোৰো বায়ু প্ৰদূষণৰ কি? মানৱসৃষ্ট কাৰণ। CFC, এৰজল আৰু অন্যান্য তেজস্ক্ৰিয় পদাৰ্থৰ কাৰণে বায়ু প্ৰদূষণ হ'ব পাৰে। এইবিলাক কি? CFC শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ পৰা ওলায়, এৰজল প্লেনৰ পৰা ওলায়, তেজস্ক্ৰিয় পদাৰ্থ কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ পৰা ওলায়, যিবিলাক আমাৰ লেবত কৰি থাকে চাইণ্টিষ্টবিলাকে। তো এইবিলাক কি? বায়ু প্ৰদূষণৰ মানৱসৃষ্ট কাৰণ। এতিয়া বায়ু প্ৰদূষণৰ প্ৰাকৃতিক কাৰণ কি? যে আগ্নেয়গিৰি উদগীৰণ। অৰ্থাৎ যদি আগ্নেয়গিৰি উদগীৰণ হয়, তাৰ ফলত বিভিন্ন ধোঁৱা ওলায়। তো এইবিলাক কি হ'ব? প্ৰাকৃতিক কাৰণ হ'ব। যদি বনত জুই লাগে, তাৰ ফলতো বিভিন্ন ধোঁৱা ওলায়, এইটো প্ৰাকৃতিক কাৰণ হ'ব। তো এইবিলাক হৈছে প্ৰাকৃতিক কাৰণ। মোৰ যিয়ে নহওক, প্ৰাকৃতিক হওক বা মানৱ সৃষ্টি হওক, বায়ু প্ৰদূষণৰ যিবিলাক কাৰণ, মুখ্য কাৰণ, তাত ধূলিকণা, ধোঁৱা, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, তাৰপিছত CFC ক্ল'ৰ'ফ্ল'ৰকাৰ্বন, কাৰ্বন মনক্সাইড, এইবিলাক মুখ্য ভূমিকা পালন কৰে। এতিয়া বায়ু প্ৰদূষণ হ'লে আমাৰ কি ক্ষতি হ'ব, তাৰ বিষয়ে আলোচনা কৰিম। বায়ু প্ৰদূষণৰ বিভিন্ন প্ৰভাৱ মানুহ, জীৱ জন্তু আৰু উদ্ভিদৰ ক্ষেত্ৰত দেখা যায়। মানুহৰ ক্ষেত্ৰত কি হয়? যে মানুহৰ নাক, কাণ, ডিঙি, চকু আৰু হাঁওফাঁওৰ বিভিন্ন ৰোগ হ'ব পাৰে। উদাহৰণস্বৰূপে আপোনাৰ কাহ, এজমা, ব্ৰংকাইটিছ, চকুত বিভিন্ন ৰোগ হ'ব পাৰে, এলাৰ্জি, আৰু লং টাৰ্ম বহুত ৰোগ আছে, যেনে স্কিন কেঞ্চাৰ, সেনেকুৱা বহুত ৰোগ হ'ব পাৰে। ইমিউন চিষ্টেম ডেমেজ হৈ যোৱা। উদ্ভিদৰ কি হয়? উদ্ভিদৰ পাতবিলাক বগা পৰি যায়, সালোকসংশ্লেষণ যোনটো প্ৰক্ৰিয়া আছে তাত বাধাৰ সৃষ্টি হয়। এইবিলাক কি? বায়ু প্ৰদূষণৰ মুখ্য কাৰণ। বায়ু প্ৰদূষণৰ আন এটা কাৰণ, প্ৰদূষণৰ প্ৰভাৱ এটা হৈছে যে এচিড বৰষুণ। অৰ্থাৎ বায়ু যেতিয়া প্ৰদূষিত হয়, তেতিয়াহ'লে কি হয়? এচিড বৰষুণৰ সৃষ্টি হয়। তো এচিড বৰষুণত দুটাকৈ মেইনলি কম্পনেণ্ট থাকে। এটা হৈছে ছালফাৰ ডাই অক্সাইড SO2 আৰু এটা হৈছে নাইট্ৰাছ অক্সাইড NO। আৰু এই পৃথিৱীৰ জীৱকুলৰ বাবে অতি বিপদজনক। যদি এচিড বৰষুণ যিকোনো এটা ঠাইত হয়, তো সেইখন ঠাইৰ যি জীৱকুল আছে, উদ্ভিদ হওক বা প্ৰাণী হওক, তাৰ বাবে অতি ভয়ংকৰী। বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ যে মানুহৰ বিভিন্ন বেমাৰ হয়, উদ্ভিদবিলাকৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত বাধা জন্মায়, পাতবিলাক বগা পৰি যায়। তাৰপিছত কি হয়? যে এচিড বৰষুণ হয়। এইবিলাকো আমাৰ কাৰণে কি? বিপদজনক বস্তু। বায়ু প্ৰদূষণৰ ফলত অজন স্তৰতো হল হয়। আপোনালোকে নিশ্চয় জানে যে আমাৰ যি অজন স্তৰ থাকে, অজন স্তৰে কি কৰে? আমাক যে সূৰ্যৰ পৰা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধাৰ সৃষ্টি কৰে, আৰু তাৰ ফলত আমি কি? জীৱকুলে অতি সহজে পৃথিৱীত জীয়াই থাকিব পাৰোঁ। কিন্তু কি হ'ব? যদি বায়ু প্ৰদূষণ হয় না, বায়ু প্ৰদূষণৰ ফলত কি হ'ব? অজন স্তৰত বিন্ধা হ'ব, যাৰ ফলত সূৰ্যৰ পৰা অতি বেঙুনীয়া ৰশ্মি অতি সহজে আমাৰ পৃথিৱীলৈ সোমাই আহিব, যাৰ ফলত আমাৰ নানা ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে। চাওক, এই যি অজন লেয়াৰ বা অজন যি স্তৰ আছিল, তাতে প্ৰথম যেতিয়া হোল হৈছিল, অৰ্থাৎ ছিদ্ৰ বা বিন্ধা হৈছিল, সেইটো ধৰাত পৰিছিল প্ৰথম 1985 চনত এণ্টাৰ্কটিকা মহাদেশত। আৰু যি বৈজ্ঞানিকসকলে ধৰাই পেলাইছিল, তাৰ ভিতৰত আছিল এজন JC ফাৰমান, আৰু তেওঁৰ লগত অন্যান্য দুজন বৈজ্ঞানিক আছিল। তো অজন লেয়াৰে কি কৰে? যে সূৰ্যৰ পৰা অতি বেঙুনীয়া ৰশ্মি ই শোষণ কৰে আৰু আমাৰ জীৱকুলক ই পৃথিৱীত জীয়াই থকাত সহায় কৰে। ইয়াৰ ফলত কি ডিজিজ হয়? যদি অজন লেয়াৰ নাথাকে, ডাইৰেক্ট যদি সূৰ্যৰ পৰা আল্ট্ৰাভায়োলেট UV ৰশ্মি আমাৰ আহে পৃথিৱীলৈ, তেন্তে ইয়াৰ ফলত ছাল নষ্ট হ'ব, চকু, ইমিউন চিষ্টেম দুৰ্বল ইত্যাদি বেমাৰবিলাক হ'ব পাৰে। এতিয়া আছে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ। এই যি প্ৰদূষণ হৈছে তাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? তাৰ কাৰণে নিয়ন্ত্ৰণৰ কিছুমান ব্যৱস্থা আছে, যে সকলো ধৰণৰ উদ্যোগতে প্ৰদূষণকাৰী নিয়ন্ত্ৰক যন্ত্ৰপাতি ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ চাওক, মানুহ যিমানে আধুনিক হৈ আছে, সিমানে উদ্যোগ কল কাৰখানাৰ সৃষ্টি বেছি হৈছে, আৰু তাৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছোঁ। তো তাত বায়ু প্ৰদূষণ বহুত হয়। তাৰ ফলত বিভিন্ন কল কাৰখানাৰ পৰা বিভিন্ন ধোঁৱা ওলায়, বিভিন্ন গেছ ওলায়, এইবিলাকে কি? বায়ু প্ৰদূষণ কৰে। তাতে কি কৰিব লাগিব? যে যাতে প্ৰদূষণ কমকৈ ওলায় বা যিবিলাক গেছ ওলায় সেইবিলাক যাতে চেকি ল'ব পাৰি, তাৰ কাৰণে কিছুমান প্ৰদূষণকাৰী নিয়ন্ত্ৰক যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব। সকলো ধৰণৰ যান বাহনসমূহত অধিক কাৰ্যকাৰী ইঞ্জিন ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ আমাৰ বৰ্তমান যি ইঞ্জিন আছে, পেট্ৰল ডিজেল গাড়ীত যিবিলাক চলি আছে, সেইবিলাক আমি অলপ ডেভেলপ কৰিব লাগিব, যাতে তাৰ পৰা ধোঁৱা বা যিবিলাক কাৰ্বন মনক্সাইড যিবিলাক ওলায়, যাতে কমকৈ ওলায়। আৰু মেইন কথা যে
আমি যিমান পাৰোঁ সিমান সৌৰ শক্তিৰ সহায়ত বস্তুবিলাক কৰিব চেষ্টা কৰিব লাগে। গাড়ী হওক বা আমাৰ দৈনন্দিন জীৱনত যিবিলাক আমাক ইলেক্ট্ৰিচিটি লাগে সেইবিলাক আমি পেট্ৰল ডিজেল কয়লাৰ পৰা ব্যৱহাৰ নকৰি আমি সৌৰ শক্তিৰ লগত ব্যৱহাৰ কৰিব লাগে যাতে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ হয়। এতিয়া আহিছোঁ আমি ইয়াৰ ইম্পৰ্টেণ্ট কিছুমান MCQ লৈ। ভূপাল গেছ দুৰ্ঘটনা কিমান চনত সংঘটিত হৈছিল? তো ভূপাল গেছ দুৰ্ঘটনা 2-3 ডিচেম্বৰ 1984 চনত সংঘটিত হৈছিল। অৰ্থাৎ 2 ডিচেম্বৰ ৰাতি আৰু 3 ডিচেম্বৰ পুৱাই ভূপাল গেছ দুৰ্ঘটনা সংঘটিত হৈছিল। আৰু ইয়াত যি গেছ আছিল যাৰ কাৰণে এই ঘটনাটো হৈছিল সেইটো আছিল মিথাইল আইচোচায়ানেট MIC। আৰু ইয়াত প্ৰায় 3700 মানুহৰ মৃত্যু হৈছিল আৰু প্ৰায় 5.5 লাখ মানুহ ইনজৰ্ড হৈছিল। বায়ুমণ্ডলত শতকৰা নাইট্ৰজেনৰ পৰিমাণ কিমান? বায়ুমণ্ডলত শতকৰা নাইট্ৰজেনৰ পৰিমাণ 78.08%, অক্সিজেনৰ পৰিমাণ 20.95%, কাৰ্বন ডাই অক্সাইড 0.04% আৰু আৰ্গনৰ পৰিমাণ 0.93%। বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন কিমান চনত হৈছিল? বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন হৈছিল 1981 চনত। কোনবিধ ৰাসায়নিক পদাৰ্থৰ কাৰণে অজন লেয়াৰ ঘাইকৈ অৱক্ষয় হৈছে? এতিয়া আমি ডিছকাছ কৰিলোঁ যে অজন স্তৰত হোল হৈছে, বিন্ধা হৈছে। এই কোনবিধ আমি সকলোৱে জানো যে বায়ু প্ৰদূষণৰ কাৰণে হৈছে, কিন্তু বায়ু প্ৰদূষণত বিভিন্ন গেছ থাকে। কাৰ্বন ডাই অক্সাইড থাকে, কাৰ্বন মনক্সাইড থাকে, ছালফাৰ ডাই অক্সাইড থাকে, নাইট্ৰাছ অক্সাইড থাকে, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন থাকে। এইবিলাক গেছ কি? সেউজগৃহ গেছ বুলি কয় এইবিলাকক। তো এইবিলাকে মুখ্য অৰিহণা যোগায় বায়ু প্ৰদূষণৰ ক্ষেত্ৰত, সেউজগৃহ গেছবিলাকে। তো যিটো গেছে বা যিটো পদাৰ্থৰ কাৰণে অজন স্তৰত বা অজন লেয়াৰত ঘাইকৈ অৱক্ষয় হৈছে মানে বিন্ধা হৈছে সেইটো হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন CFC। বাকীবিলাকৰ কাৰণে হৈছে কিন্তু ইয়াৰ কাৰণে যথেষ্ট বেছি হৈছে। কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি? এইটো হৈছে কণিমিটাৰ। প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি? প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান মিথেন CH4। ৰন্ধন গেছৰ প্ৰধান উপাদান কি? ৰন্ধন গেছৰ প্ৰধান উপাদান বিউটেন C4H10। ৰন্ধন গেছ লিক হ'লে ওলোৱা গেছবিধ কি? ইথাইল মাৰ্কাপ্টাইন। চাওক আমি সকলোৱে ঘৰত ৰন্ধন গেছ ব্যৱহাৰ কৰোঁ, তো তাত যি থাকে সেইটো হৈছে বিউটেন। এতিয়া চাওক যেতিয়া গেছ লিক হৈ যায়, বিউটেনৰ কোনো ধৰণৰ গন্ধ নাথাকে, তেতিয়া আমি গম নাপাম যে গেছ লিক হৈছে নে হোৱা নাই। সেই হেতুকে ৰন্ধন গেছত যাতে লিক আমি গম পাওঁ তাৰ কাৰণে তাতে এবিধ ৰাসায়নিক পদাৰ্থ মিহলা হয় যাক ইথাইল মাৰ্কাপ্টাইন বুলি কোৱা হয়। CFCৰ প্ৰধান উৎস কি? CFCৰ প্ৰধান উৎস কি? শীত তাপ নিয়ন্ত্ৰক যন্ত্ৰ অৰ্থাৎ AC আৰু ৰেফ্ৰিজাৰেটৰ। অৰ্থাৎ CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন প্ৰধানটো ক'ৰ পৰা বেছিকৈ ওলায়? শীত তাপ নিয়ন্ত্ৰক যন্ত্ৰৰ পৰা ওলায়, AC আৰু ৰেফ্ৰিজাৰেটৰ পায়। বায়ুৰ আৰ্দ্ৰতা জোখা সঁজুলিবিধ কি? হাইগ্ৰমিটাৰ। জেট প্লেনৰ পৰা কি প্ৰদূষক ওলায়? এৰ'জল ওলায়। তলৰ কোনবিধ সেউজগৃহ গেছ নহয়? হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, মিথেন আৰু CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। কাৰ্বন ডাই অক্সাইড, মিথেন আৰু ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন হয় সেউজগৃহ গেছ, হাইড্ৰজেন নহয়। তাজমহলৰ ওপৰত কিহৰ প্ৰদূষণৰ প্ৰভাৱ পৰিছে? তাজমহলৰ ওপৰত এচিড ৰেইন অৰ্থাৎ এচিড বৰষুণৰ প্ৰভাৱ পৰিছে আৰু ইয়াৰ মুখ্যতঃ ছালফাৰ ডাই অক্সাইডৰ প্ৰভাৱ পৰিছে, যাৰ ফলত তাজমহলৰ বৰণ সলনি হৈ যায় আছে। সেউজগৃহ গেছৰ কাৰণে পৃথিৱীৰ উত্তাপ বাঢ়ি গৈছে দিনক দিনে আৰু ইয়াৰ ফলত কি হৈছে যে পৃথিৱীৰ উষ্ণতা বা পৃথিৱীৰ উত্তাপ বৃদ্ধি হৈছে, যাৰ ফলত কি হৈছে যিবিলাক পৃথিৱীত বৰফ আছে সেইবিলাক লাহে লাহে গলিব আৰম্ভ কৰিছে। আৰু কিছুমান পেপাৰত বা কিছুমান আলোচনাত তেনেকুৱা ওলাইছে যে আৰু 50-60 বছৰ পিছত পৃথিৱীৰ কিছুমান চহৰ পানীত ডুব যাব এই সেউজগৃহ গেছৰ কাৰণে, সেউজগৃহ প্ৰভাৱৰ কাৰণে বা এইবিলাকৰ কাৰণে। তো নেক্সট ক্লাছত আমি আৰু সেউজগৃহ গেছ চবতকৈ বেছি ক'ৰ পৰা উৎপন্ন হয়? আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। আৰু নেক্সট ক্লাছত আমি জল প্ৰদূষণ আৰু মাটি প্ৰদূষণ আলোচনা কৰিম। মই ইয়াৰ আগত EVSৰ 2টা ভিডিঅ' দিয়া আছে, আপোনালোকে যদি চোৱা নাই ডিছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাতে যাই চাই ল'ব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ, কাইলৈ লগ পাম।